উন্নাওৰ জিয়ৰীৰ যুঁজ শেষ নাপালে ন্যায় বলৎকাৰীয়ে জ্বলাই দিয়া ভুক্তভোগীৰ মৃত্যু মই মৰিব নিবিচাৰো যিয়ে আজি মোৰ এনে অৱস্থা কৰিছে সিহঁতক ৰেহাই নিদিব এয়া আছিল এগৰাকী যুৱতীৰ শেষ কাটৰ আহ্বান মৃত্যুৰ সৈতে যুঁজি হাস্পতালৰ বিছনাত ছটফটাই কাষত থিয় হৈ থকা ভায়েকলৈ চাই শেষবাৰৰ বাবে এই কাটৰ আহ্বান জনাইছিল উন্নাওৰ নিৰ্যাতিতাৰ যুৱতীয়ে কিন্তু জীৱন যুঁজত হাৰি গ'ল দেশৰ এইগৰাকী জীয়ৰী শুকুৰবাৰে নিশা মৃত্যু হ'ল উত্তৰ প্ৰদেশৰ উন্নাওত বলৎকাৰীৰ সন্মুখীন হোৱা যুৱতীগৰাকীৰ দিল্লীৰ সফদৰজং হাস্পতালত শুকুৰবাৰে নিশা 11:40 মৃত্যু হয় যুৱতীগৰাকীৰ ইয়াৰ এদিন পূৰ্বে যুৱতীগৰাকীক পূৰ্বে বলৎকাৰ কৰা 5 নৰপিশাচে কেৰাচিন তেল ঢালি জ্বলাই দিয়ে নৰপিশাচৰ আদিম বৰ্বৰতাৰ সন্মুখীন হোৱা নিৰ্যাতিতাৰ শৰীৰৰ 90% জ্বলি যায় অগ্নিদগ্ধ যুৱতীগৰাকীক প্ৰথমে লক্ষ্ণৌ হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্য অধিক অৱনতি ঘটাত বৃহস্পতিবাৰে নিশাই দিল্লীলৈ এয়াৰলিফ্ট কৰা হৈছিল কিন্তু অশেষ চেষ্টা কৰিও যুৱতীগৰাকীক বচাব পৰা নগ'ল লক্ষণীয়ভাৱে গণধৰ্ষণ কাণ্ডৰ শুনানিৰ বাবে ৰায়বেৰেলীৰ আদালতলৈ যোৱাৰ পথত এই দেশ কপোৱা কাণ্ড সংঘটিত হৈছিল দুৰ্ভগীয়া যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিত অভিযুক্ত কেইজনক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে 2018ত বলৎকাৰৰ সন্মুখীন হৈছিল যুৱতীগৰাকী কিন্তু আইনৰ সুৰুঙাৰে জামিনত মুক্তি লাভ কৰিছিল অভিযুক্তই এই ঘটনাক লৈ এতিয়া দেশৰ ৰাজনীতি উত্তাল ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইপিনে প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱে বহিছে ধৰ্ণাত উন্নাওৰ ঘটনাক লৈ সৰব হৈ প্ৰিয়ংকা গান্ধীয়ে সাক্ষাৎ কৰে ভুক্তভোগী পৰিয়ালক ভুক্তভোগী কিয় নিৰাপত্তা দিয়া নহল যোগী আদিত্যনাথৰ চৰকাৰক প্ৰশ্ন প্ৰিয়ংকা গান্ধীৰ ইয়াৰ মাজতে নিৰ্যাতিতাৰ পিতৃয়ে দোষীক হায়দৰাবাদৰ বলৎকাৰীক গুলিয়াই হত্যা কৰাৰ দৰে শাস্তিৰ দাবী কৰিছে মায়াৱতীয়েও অপৰাধীক ফাঁচি দিয়াৰ দাবী জনায় হায়দৰাবাদ কাণ্ডৰ দোষীৰ বিতৰ্কিত এনকাউণ্টাৰৰ ঘটনাৰ মাজতেই সমগ্ৰ দেশকে জোকাৰি দিলে উন্নাওৰ বৰ্বৰতাই নেশ্যনেল ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ